কিছু আমি চিলনী বাৰী বুলি এডোখৰ জেগা আছে, সেই চিলনী বাৰী বোলা জেগাডোখৰলৈ আহিছোঁ। আৰু সেইডোখৰত এখন বাগান আছে, চিলনী বাৰী বাগান, টি ষ্টেট হয়। আৰু তাৰ লোকেশ্যনবোৰ অলপ চাবলৈ আহিছোঁ আৰু তাৰ ভিউবিলাক অলপ আপোনালোকক দেখুৱাম বুলি আহিছোঁ। চ' ব'লকচোন এতিয়া গৈ থাকোঁ, আমি চাওঁগৈ। চিলনী বাৰী যিখন চাহ বাগিচাত আছোঁ বৰ্তমান। আৰু এইপিনে আছে চাহ বাগিচাবোৰ, এয়া চাওক কিমান ধুনীয়া। আৰু মোৰ বেক চাইডে আছে যিবোৰ মানে হাৰ গছ, সেইবোৰ হৈ গ'ল হাৰ গছ। এইবোৰ গছ প্ৰথমতে লগাই চাহ বাগানখন লগোৱাৰ আগত এইবোৰ গছ লগাই ল'ব। এইবোৰ গছ যেতিয়া ডাঙৰ হ'ব তাক কাটি কুটি মানে তাতে পেলাই দিয়ে। সেইটো মানে সাৰ হয়, এটা চাহ বাগানৰ, চাহ গছৰ এটা সাৰ হয়। আৰু সেইটো হ'লে মানে চাহ গছজোপা 100 বছৰলৈকে জীয়াই থাকে বুলি গেৰাণ্টি দিয়ে। আৰু ইয়াত মানে বহুত প্ৰকাণ্ড গছ আছে। আৰু মই বৰ্তমান আছোঁ এতিয়া চিলনী বাৰী টি গাৰ্ডেন, আমাৰ লখিমপুৰ যিখন চিলনী বাৰী টি গাৰ্ডেন। আৰু এইপিনে বহু দূৰ দূৰলৈ ৰাস্তা আছেগৈ, এইপিনে পাহাৰ চাহাৰ ইয়াত যাব পাৰে। আৰু এইপিনে আছে মোৰ বেক চাইডে আছে, এইপিনে যিটো ফেক্টৰী, টি ফেক্টৰীটো আছে, টি ফেক্টৰীটো এইপিনে আছে। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি চাওক। আৰু মই ৰৈ আছোঁ এজোপা প্ৰকাণ্ড গছৰ তলত। আৰু যিজোপা গছ নেকি আপুনি 10টা মানুহ চাগে গবা পাৰিব নোৱাৰিব। তেনেকুৱা এজোপা প্ৰকাণ্ড গছৰ তলত আছোঁ মই। আপোনালোকক গছজোপা দেখুৱাইছোঁ, চাওক। এইজোপা চাওক, গছজোপা চাওক কিমান প্ৰকাণ্ড দেখিছেনে গছজোপা, চাওকচোন ওপৰলৈ। বা এনেই আন্দাজ লগাব পাৰিবনে আপোনালোকে এই গছজোপা বয়স কিমানমান হ'ব পাৰে? চাওকচোন কিমান ডাঙৰ, চাওক। মই জনাততো এই গছজোপা 50-60 বছৰৰ ওপৰত হৈ গ'ল কিজানি গছজোপা বয়স। আৰু এইপিনে গোটেইখন চাহ বাগান, চাওক গোটেইখন চাহ বাগান। আৰু সেই দুজোপাও ডাঙৰ ডাঙৰ গছ, চাওক কিমান প্ৰকাণ্ড গছ, চাওক আছে। আৰু সেইপিনে আছে চাহ বাগানৰ যিটো ফেক্টৰী। আৰু এইবিলাক গছৰ কথাই কৈছিলোঁ মই, এইটো হৈ গ'ল হাৰ গছ। এই গছটো চাহ গছ লগোৱাৰ আগত এই গছটো লগাই লয় বুলি যে কৈছিলোঁ, এইটোৱে চাওক গছটো, এইটো হাৰ গছ, চাওক। মানে এইটোত এনেকৈ গম পোৱা যায় এইপিনে আৰু এখন বাগান পতা হ'ব, বাগান এখন আৰু এখন পাতিব। সেইকাৰণে এই হাৰ গছবোৰ লগাইছে। এই হাৰ গছটো ডাঙৰ হোৱাৰ পাছত ইয়াক কাটি পিনি তাতে মানে পচাই দিয়ে, তাৰ পাছত চাহ পুলি ৰুৱে। আৰু আমি অকণমান আগলৈ যাবলৈ চেষ্টা কৰিম, ব'লকচোন গৈ থাকোঁ, কিমান দূৰ পাওঁগৈ ব'লক। মানুহজনক পালোঁ, তেখেতক সুধিছোঁ কিমান দূৰ আছে বুলি ক'লে। 2 কিলোমিটাৰ। 2 কিলোমিটাৰ হ'ব আগলৈ। কি জেগা বুলি কয়? চিলনী বাৰী ন। আৰু নদীখনলৈ এই বেংগলী গাঁও। 2 কিলোমিটাৰমানটো হৈ যাব ন? ইয়াৰ পৰা 2 কিলোমিটাৰমান হ'ব বুলি ক'লে। আৰু এজন আহিছে, লগৰ এজন, বন্ধু এজন, এইপিনে চাওক, এজন এবাৰ কিমান কিলোমিটাৰ হ'ব বুলি ক'লে? 2। ক'ত যাব আপোনালোকে? মই এনেই নদী চাবলৈ যাই এনেই ফুৰিবলৈ আহিছিলোঁ। 2 কিলোমিটাৰ আৰামছে। 2 কিলোমিটাৰ হ'ব ন? চিধা কৈ থাকিব লাগিব। আৰু এইডোখৰ চিলনী বাৰী বাগান। আৰু এইবিলাক ডাঙৰ ডাঙৰ গছ দেখিছে নহয়, এইবিলাক হ'ল বাগানৰ গছে। আৰু এখেতলোকে বাগানৰ ইয়াতে চাকৰি কৰে। আৰু তেওঁ কৈছে এইফালে বোলে 2 কিলোমিটাৰমান হ'ব নদীখন ন? নদীখন যাব পাৰিম নে? পাৰিবা, কিন্তু পাৰ হ'ব নোৱাৰে। নদীটো পাৰ হ'ব নোৱাৰিম। এনেই নদীটো চাবগৈ পাৰিম নাই ওচৰত? পাৰিব ন? জেগাবিলাক ভাল? জেগাটো ভাল। অঁ, ঠিক আছে, সেইপিনে গৈ থাকোঁ দেই, ধন্যবাদ। এই দুজনে ক'লে কিমান দূৰ আছে, আৰু অকণমান দূৰ আমি গৈ চাওঁ কিমান দূৰ হয়। যদি বেছি দূৰ হৈ গৈ তেতিয়াহ'লে নাযামগৈ, ঘূৰি যাম। আৰু যদি ইমান দূৰ নহয় তেতিয়াহ'লে অলপ গৈ চামগৈ। নদী এখন আছে বুলি কৈছে, আৰু নদীখনৰ ভিউ অলপ চাম।
যদি ওচৰতে হয়, যদি দূৰ হয় তেতিয়াহ'লে নাযামগৈ আৰু ব'লকচোন তেনেহ'লে গৈ থাকোঁ এতিয়া। আৰু বাগানখন চাওক কিমান ডাঙৰ বাগান, এখন চিলনীবাৰী বাগান বুলি কয় আৰু বহুত ডাঙৰ বাগান, মানে বহুত ডাঙৰ ডাঙৰ এৰিয়া আছে চাওক কিমান ডাঙৰ বাগান। মই আগতে এখন বাগানলৈ অহা নাই, এইবাৰ প্ৰথম আহিছোঁ। চাওক কিমান ডাঙৰ এৰিয়া এটা বাগান চাওক, আৰু এইবিলাক মানুহে ইয়াতে কাম কৰি আছে চাওক, আৰু গছবিলাক চাওক কিমান ডাঙৰ ডাঙৰ গছ চাওকচোন, কিমান ডাঙৰ গছ দেখিছেনে? আৰু বাগানখন একদম দূৰ দূৰলৈকে মানে একোৱে নেদেখি, মানে ইমান দূৰ বাগান চাওক, ইমান ডাঙৰ বাগান। The palm trees glow. Caddy drop top, got the rims on shine. West Coast living, where it's always fine. Barbecue, grilling, got the smoke in the air. Neighbors. আমি চাওক আহি পিনি ক'ৰ পালোহি, আৰু এইবিলাক দেখিছে ন, গছত বান্দৰবিলাক কেনেকৈ উঠি খেলি আছে চাওক। এই বান্দৰ চাওক, বান্দৰ চাওক। এইডোখৰ হ'ল বাগান এৰিয়াটো, আৰু আমি আহি পাই গ'লোহি নদী কাষত। এই বান্দৰ চাওক গছত, এইবিলাক বান্দৰ, আৰু চৰাই চিৰিকটি এইবিলাক উৰি ফুৰিছে চাওক, কিমান ধুনীয়া জেগা চাওক। আৰু মই জনাত এই গছজোপাত অলপমান ভাটৌ চৰাই পৰি আছে, আৰু চাওকচোন কিমান ধুনীয়া লাগে জেগাবোৰ চাওক। আৰু এইডোখৰতে মানুহে সম্ভৱ পিকনিক চিকনিক খায় নেকি, আৰু ইয়াতে চাং এখন বনাই থৈছে, সম্ভৱ মানুহ চানুহ ইয়াত মানে আহে আৰু ইয়াত পিকনিক চিকনিক খাই চাগে চাওক, প্লেচটো চাওক। আৰু এইখন বাগানখন চাওক। আৰু এইফালে গৈ আছোঁ আমি এতিয়া, এইফালে নদীখন পামগৈ, আৰু আগত মাথাউৰি এটা আছে বুলি কৈছে, আৰু আমি চামগৈ গৈ পিনি, ব'লক গৈ থাকোঁ তেতিয়াহ'লে বন্ধুসকল এইপিনেদি, আৰু কিমান দূৰ পাওঁগৈ চাওঁগৈ, ব'লক। বন্ধুসকল চাওক, একদম নদী পাৰ পাই গ'লোহি, আৰু মাথাউৰিবোৰ দেখিছেনে কেনেকৈ বস্তাই দি এনেকৈ বান্ধি বান্ধি এনেকৈ ৰাখিছে, মানে নদীৰ পানীটো বহুত বাঢ়িছে বুলি কৈছে। এইটো কি নদী মই আপোনালোকক ক'ম, ওচৰত পাই লওঁগৈ। আৰু চাওক বস্তাবিলাক চাওক, আৰু মই আছোঁ বৰ্তমান বস্তাৰ ওপৰত এতিয়া, দেখিছেনে? আৰু আমি সেইডোখৰলৈ যাবলৈ চেষ্টা কৰিম, ব'লক গৈ থাকোঁ এতিয়া। বন্ধুসকল চাওক, বস্তাৰ ওপৰেদি কেনেকৈ পাৰ হৈ যাবলগীয়া হৈছে। এই গোটেই বস্তা দিয়া আছে, আৰু পটাপট গৈ ভাবিছোঁ সেইডোখৰতে আপোনালোকক ভিউ দুটামান দেখুৱাওঁ লৈ পিনি, কিন্তু বতৰ বৰ বেয়া, সেইপিনে বতৰ একদম ক'লা মলা কৰি আহিছে, যেন লাগিব যেন বৰষুণ দিব অলপ পাছতে, হ'লেও আহিবলৈ চেষ্টা কৰি আছোঁ। চাওক, আৰু কিমান বস্তাবোৰ দিয়া আছে চাওকচোন, চাওক কিমান বস্তা দিয়া আছে ওপৰত, এইজনে গোটেই বস্তাই পাৰি থৈছে চাওক, চাৰিওপিনে বস্তাই পাৰি থৈছে চাওক, গোটেইখন বস্তা, মানে যাতে পাৰটো খহি নাযায়। আৰু আমি এইফালেদি আহিছিলোঁ, এতিয়া সেইডোখৰলৈ যাবলৈ চেষ্টা কৰিম, আৰু ইফালে যাব লাগিব, আৰু বোকা আছে, এতিয়া কেনেকৈ যাওঁ তাকে চিন্তা কৰিছোঁ। হ'লেও ব'লকচোন গৈ চাওঁ, পেণ্টটো অলপ পুচাই ল'ব লাগিব, পুচাই লৈছোঁ, চাওঁ কিমান বোকা চাওক।
পাই গ'লোহি বন্ধুসকল, নদীখনৰ কাষ পাই গ'লোহি, য'ত নেকি একদম পূৰা সোঁত বলি আছে। আৰু এতিয়া নদীখনত নামিব নোৱাৰি এইটো কাৰণে নদীখন মানে পূৰা সোঁত বলি আছে আৰু পানী বেছি হৈছে। আৰু আমি তাকে আপোনালোকক অকণমান ওচৰৰ পৰা দেখুৱাম পানী কেনেকুৱা হৈছে। আৰু এই নদীখনৰ নামটো কি মই আপোনাক কৈ দিছোঁ এতিয়া। এই নদীখনৰ নাম হ'ল শিঙৰা নদী। বন্ধুসকল, শিঙৰা নদী নেক্সট পাৰ্টত আপোনালোকক নেক্সটটো দেখুৱাই আছোঁ আমি। এতিয়া ইমানতে ব'লক সামৰোঁ, ব'লক।